রাইজ এতিয়া আমাৰ ভাগ্য পৰীক্ষা আৰম্ভ হ'ব মাত্ৰ 20,000 20,000 20,000 20,000 20,000 20,000 20,000 নহয় মানে এইটোৱে যেনেকৈ কৈছে একেলগে যে 20,000 এজনকে দিব নহয় দেই আমাৰ আচলতে 5জনে পাব পুৰস্কাৰটো সকলোকে ভগোৱা হ'ব গতিকে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ ফিফ্থ এনেকৈ আছে ফিফ্থৰ পৰা আৰম্ভ কৰিছোঁ ফিফ্থৰ পুৰস্কাৰ হ'ব 1,500 ৰুপিজ আৰু ফ'ৰ্থৰ প্ৰাইজ মানি হৈছে আমাৰ 2,500 থাৰ্ডৰ প্ৰাইজ মানি হৈছে 3,000 ছেকেণ্ডৰ প্ৰাইজ মানি হৈছে 5,000 আৰু ফাৰ্ষ্টৰ প্ৰাইজ মানি হৈছে 8,000 টোটেল মিলাই 20,000 ইন ৰাইজ That's right. ৰাইজ মই আপোনালোকৰ এটা জাষ্ট কথা ক'ব বিচাৰিছিলোঁ টোটেল আমি 75টা বুকছ ৰেডি কৰিছিলোঁ 75ৰ ভিতৰত 71টা বুকছ আমি আমাৰ ৰাইজে ল'লে নিজৰ লাকটো ট্ৰাই কৰিবৰ কাৰণে তাৰ ভিতৰত বাকী 4খন আমি ইয়াত দিয়া নাই আৰু ইভিনিং এৰাউণ্ড 4:30 4:45 আমি যোনবিলাক মানে কুপনছ আছিলে কুপনছবিলাক ৰাইজৰ আগতে ইয়াত ছিঙি পেলাই ভৰোৱা হৈছিলে আৰু যদি কাৰোবাক লাগে কোনোবাই যদি মানে চাব বিচাৰে তেতিয়াহ'লে আমাৰ ওচৰত ভিডিঅ' ফুটেজটো আছে বাৰু বাট নাও যিহেতু আমি এতিয়া ৰিজাল্টটো ডিক্লেয়াৰ কৰিব গৈ আছোঁ ফৰ দ্য 5th প্ৰাইজ আৰু দ্য 4th প্ৰাইজ আপোনালোকৰ মাজত যদি কোনোবাই আছে বক্সটো বা যদি চেক কৰিব বিচাৰে চেক কৰিব পাৰে প্লিজ কোনোবাই যদি চেক কৰিব বিচাৰে চেক কৰিব পাৰিব এবাৰ মই প্ৰণয় তাক কৈছোঁ বক্সটো অলপ আপুনি জোকাৰি পেলাই বস্তুখিনি নিউট্ৰেল কৰি দিয়ক হাতখন ভৰালে মানে ভিতৰত কি আছে একো দেখা নাপায় অন্ধকাৰ আছে একদম এতিয়া আমি দুটা কণমানিক ক'ম শৰ্মাদা লাভেও কৰিব প্ৰথম টিকেট 5 নম্বৰৰ কাৰণে ৰাইজ নিজৰ টিকেটটো উলিয়াই পেলাই চাই থাকক Number 5 coming up for you. No, एक मिनट नहीं अभी 5 नंबर के लिए इन्होंने 2 टिकट राइज किया तो 2 टिकट को ही हम लोग प्राइज देंगे बच्चे भगवान का रूप है 2 टिकट उठाया उन्होंने तो 2 टिकट की हम लोग प्राइज मनी डिक्लेयर करेंगे और नंबर प्लेस दिल थाम के बैठिए टिकट नंबर 848 for the fifth prize and ticket number 849 टिकट नंबर 848 टिकट नंबर 849 विनर जो भी है प्लीज आप अपना कूपन यहाँ पे लेके आइएगा या फिर शर्मादा से बात कीजिएगा वो दे देंगे अपनी আপোনালোকৰ টিকেটটো শৰ্মাদাক লগ কৰিব হি উইল গিভ ইউ দ্য ক্যাশ মানি বা এতিয়া যদি আপোনালোকৰ আছে লগত আছে টিকেটটো উইল পে ইট ৰাইট নাও কিবা কাৰণত দাদা হেৰি আছে নেকি ফাৰ্ষ্টটো কিবা চিটিং মিটিং কৰি পেলাই হ'ব নেকি এক্সামৰ টকা দি দিলোঁ হয় মই মহাদেৱে মানে 1,000 মান মই দি দিলোঁ হয় যে মনে মনে মোক এটা টিকট দিলে হয় মানে যিটো পাওঁ আৰু দেই সেইটোহে কৈছোঁ ফাৰ্ষ্টটো 8,000 7,000 পাম আৰু এতিয়া 1,000 এটা ঘুচ দিম আৰু ভাবিছোঁ হ'ব এনেকুৱা কিবা চিটিং হ'ব নেকি 2 নম্বৰী নহয় 1 নম্বৰী এইটো কৈ পেলাই কৰি আছোঁচোন কৈ পেলাই চোন কৰিলে একো নহয় বোলে আচলতে কিছু সময়ৰ আগলৈকে আমি খুব হাঁহি ধেমালিৰ মাজত এক্সাইটেড হৈ আছিলোঁ আৰু এতিয়া আমি সবেই চিন্তিত কি চিন্তা কৰিছোঁ যে মোৰ কুপনটো আহিব নেকি প্ৰত্যেকৰে মনত এটা ভাল লগা ভাৱ হয়তো এইবাৰ মোৰ কুপনটো আহিব গতিকে মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ প্ৰত্যেকৰে যাতে ভাগ্য মুকলি হয় ধন্যবাদ জয় শ্ৰীৰাম এবাৰ আমি এটা বিশেষ ঘোষণা কৰিবৰ কাৰণে আগবাঢ়িছোঁ যিহেতু আমাৰ 5th প্ৰাইজটোত আমাৰ কণমানি মইনাজনে 2টা টিকেট একেলগে উঠালে আৰু দেখা গৈছে যে 2টা সিরিয়াল হয়ে আছে 800
48 and 849 কিন্তু আমি কমিটিৰ ফালৰ পৰা এটা সিদ্ধান্ত লৈছোঁ যদি একেজন ব্যক্তিৰ নামতে যদি এই দুইটা টিকেট ইছ্যু হৈছে তেতিয়াহ'লে আমি তেখেতক এটা প্ৰাইজে প্ৰদান কৰা হ'ব ৰাইজৰ কিবা আপত্তি আছে নহয় যদি একেজন মানুহৰ ঠিক আছে আমি ৰাইজৰ আদেশ বিৰোধাৰ্য ৰাইজে কৈছে যে যিহেতু দুটা টিকেটৰ এগেইনষ্টত তেখেতক আমি পুৰস্কাৰ দিম বুলি ঘোষণা কৰিলোঁ গতিকে আমি সেই দুইটা টিকেটৰ বাবদে আমি তেখেতলোকক পুৰস্কাৰটো দিয়া হ'ব ধন্যবাদ মই হাত ধৰাব পাৰিমনে চিৰিয়েল নম্বৰ হিলাব পাৰে অভিজিত বক্সটো হিলাই দিয়া আমি আমাৰ সন্মুখৰ আসনত থকা অজিত দাস খুৰাক অজিত দাস ডাঙৰীয়া দেৱক ইয়ালৈ আমি আমন্ত্ৰণ জনাইছোঁ আচলতে আমাৰ শিশুসকলে টিকেটটো উঠাওঁতে তেওঁলোকে যিহেতু দেখা নাই আন্ধাৰ বাকচটো তেওঁলোক অলপ কনফিউজ হৈছে গতিকে আমি জ্যেষ্ঠসকলৰ জৰিয়তে এই উপহাৰ কুপনটো আমি ড্ৰ কৰিবৰ কাৰণে অগ্ৰসৰ হ'ম এইবাৰ আমি ফ'ৰ্থ প্ৰাইজৰ কাৰণে আগবাঢ়িছোঁ আমাৰ অজিত দাস ডাঙৰীয়াই কাৰ ভাগ্য টানি আনে আমি চাওঁ এইবাৰ সেইজন ভাগ্যৱান খুব কমছে সময়ৰ পাছতে তেখেতে লাভ কৰিব আমাৰ চতুৰ্থ পুৰস্কাৰ আমাৰ মাননীয় অজিত দাস ডাঙৰীয়াই খুব ধুনীয়াকৈ ভিতৰত মিক্স কৰি দিছে আৰু এই মিক্সিঙৰ মাজৰ পৰা কাৰ ভাগ্য আহে আমি চাওঁ খুৰাই আমাৰ কুপনটো উঠালে কুপনৰ নাম্বাৰ হৈছে 202 কুপনৰ অধিকাৰীজন যদি আমাৰ মাজত আছে তেখেত থিয় হ'ব লাগে আমি চিনি পাওঁ কোন সেইজন সৌভাগ্যৱান এতিয়া কুপন খুলি চাই আছে এতিয়া কাৰোবাৰ ভাগ্যত লাগিলে জানিব কুপন খুলি চোৱা হ'লে আছেনে এইবাৰ দীপঙ্কৰ দা আহক থাৰ্ড প্ৰাইজৰ কাৰণে দীপঙ্কৰ দাই টিকেট উঠাব দীপঙ্কৰ দা আহিছে এতিয়া কাৰ ভাগ্যত আছে এতিয়া থাৰ্ড প্ৰাইজটো 202 ওলালে নাই 202 গৰাকী ওলালে নাই এতিয়া কোনো যদি নাই গৰাকী তেতিয়াহ'লে মই হ'ম আৰু মই খৰাকী হৈ যাম তাৰপিছত আৰু এতিয়া এয়া থাৰ্ড প্ৰাইজৰ ভাগ্য ঘূৰি আছে বকাচত সোমাইছে বাকাচত এয়া থাৰ্ড প্ৰাইজ 1104 থাৰ্ড প্ৰাইজ এইবাৰ আমি সেকেন্ড প্ৰাইজটোৰ কাৰণে মানুহ এই আমি সেকেন্ড প্ৰাইজত আমাৰ নিশ্চিত হৈ যাব সেকেন্ড প্ৰাইজত এটাই খাবা হা দুটা নানিবা এটাই খাবা এয়া নিশ্চিত আনিছে সেকেন্ড প্ৰাইজ এয়া সেকেন্ড প্ৰাইজ 1515 1.15 এবার লাস্ট এন্ড ফার্স্ট প্রাইজ
এবার ফার্স্ট প্রাইজ ফার্স্ট প্রাইজ ফার্স্ট প্রাইজ এবার ফার্স্ট প্রাইজ এটাই নিব ফার্স্ট প্রাইজ ফার্স্ট প্রাইজ প্রথম প্রাইজ প্রথম প্রাইজ প্রথম প্রাইজ 4 6 5 প্ৰথম প্ৰাইজ 465 আপোনালোকে আহি আমাৰ লগত যোগাযোগ কৰিলে আপোনালোক প্ৰাইজবোৰ ল'ব পাৰিব আৰু যদি ইয়াত কোনোবা আছে ভাগ্যৱান তেতিয়াহ'লে আহিব পাৰে মঞ্চলৈ কোনোবা ভাগ্যৱান আছে নেকি ইয়াতে আৰু যদি না আহি আমাৰ লগত যোগাযোগ কৰিলে হ'ল আপোনাৰ প্ৰাইজটো লৈ যাব পাৰিব ধন্যবাদ এতিয়া আমি পৰৱৰ্তী অনুষ্ঠানলৈ